ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম জেনেৰেল মেথামেটিক্সৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ। এইটো তিনিচুকীয়া জিলাৰ কুৱেশ্যন পেপাৰ হয়। যদি তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম হৈ যোৱা নাই তেতিয়াহ'লে তোমালোকৰ কাৰণে এই কুৱেশ্যন পেপাৰটো খুবেই ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সাম হৈ যোৱা নাই, হৈ যোৱাৰ পিছত 7002824673 এইটো মোৰ হোৱাটছআপ নাম্বাৰ হয়। এইটো নাম্বাৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা, তোমালোকক মই সেইবোৰ সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলো কুৱেশ্যন পেপাৰ পঠাই দিবা, মই সকলোকে সলিউশ্যন কৰোঁ। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, নহ'লে কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাবা। তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা, এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে তাতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছায়েন্সৰ মই 100% চেপ্টাৰ ৱাইজ MCQ আলোচনা কৰিছোঁ, প্লেলিষ্টত দিয়া আছে, যাৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা। আৰু যদি তোমালোকৰ যদি PDF ফাইল লাগে, তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিবা। আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, ইয়াতে যিবোৰ প্ৰশ্ন আহিছে তোমাৰ মেক্সিমাম প্ৰশ্ন নিউ পেটাৰ্ণৰ প্ৰশ্ন হয়। আৰু বেলেগ জিলাৰ তুলনাত এইটো কুৱেশ্যন পেপাৰ কিন্তু অলপমান টান আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বেলেগ ধৰণৰ প্ৰশ্ন আহিছে, চাওঁ আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত কি কৈছে, √2 = 1.41 হ'লে √8ৰ মান কিমান হ'ব। ইয়াতে চোৱা, যিটো আমাৰ √8 আছে, √8ক আমি এনেকৈ লিখিব পাৰোঁ, যিটো 8 আছে, √8ক আমি এনেকৈ লিখিব পাৰোঁ 2 × 4, এইটো আমি লিখিব পাৰোঁ। এতিয়া চোৱা, যদি আমি এই 4ক যদি বাহিৰত ওলাই লৈ আহোঁ তেতিয়াহ'লে তোমাৰ কি হ'ব, 2√2 হ'ব। এতিয়া চোৱা, 2 × √2ৰ ভেলু আমাৰ দিয়া আছে, ইয়াতে চোৱা 1.41। এতিয়া এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব, 282, আৰু ইয়াতে পইণ্ট আহিব, গতিকে 2.82 হ'ব। এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ প্ৰশ্নত কৈছে চোৱা, দ্য এমাউণ্ট ফৰ দ্য ছাম অফ P এট দ্য ৰেট অফ R% কম্পাউণ্ড ইণ্টাৰেষ্ট ফৰ n years। এইটোতো ফৰ্মুলা হয় এটা, তো তোমাৰ এইটো B নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো 3 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, ইয়াতে P/Q হোল টু দি পাৱাৰ -1 = Q/P যদি হয় তেতিয়াহ'লে P/Q হোল স্কুৱেৰ হোল টু দি পাৱাৰ -1ৰ ভেলু কিমান হ'ব, এইটো আমাৰ ওলাব লাগে। ইয়াতে তুমি ভালদৰে লক্ষ্য কৰা, ইয়াতে যিটো ভেলু আছে P/Q, এইটো হোল টু দি পাৱাৰ কি হ'ব, এই যিটো পাৱাৰ আছে এইটোৰ লগত মাল্টিপ্লাই হ'ব, কাৰণ A টু দি পাৱাৰ M হোল টু দি পাৱাৰ যদি n হয় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, A টু দি পাৱাৰ M × n। এই ফৰ্মুলা এপ্লাই কৰিলে তুমি ইয়াতে পাবা কিমান, -2। আৰু এই যিটো P/Q এইটো আছে, এইটো আমি কি লিখিব পাৰোঁ, এইটো লিখিব পাৰোঁ -1 আৰু এইটো লিখিব পাৰোঁ হোল টু দি পাৱাৰ কি, আমি স্কুৱেৰ লিখিব পাৰোঁ, হয়নে? কাৰণ এইটোৰ লগত এইটো মাল্টিপ্লাই হৈ গ'লে আকৌ আমি এইটো পাম। এতিয়া চব P/Qৰ ভেলু দিয়া আছে, P/Qৰ ভেলু ইয়াতে চব P/Q হোল টু দি পাৱাৰ -1ৰ ভেলু দিয়া আছে কিমান, Q/P লিখা, আৰু এইফালে আহিব কি তোমাৰ হোল স্কুৱেৰ। গতিকে আমাৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব, চোৱা, এইটো অপশ্যন আছে, এইটো চোৱা C অপশ্যনত আছে। গতিকে আমাৰ C নম্বৰ অপশ্যনটো কি হ'ব, ইয়াতে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? C অপশ্যনটো কাৰেক্ট হ'ব। 4 নম্বৰ কুৱেশ্যনটোত চোৱা, আমাৰ কি কৈছে, বাই চেলিং এন আৰ্টিকল ফৰ ₹33300 and 11% প্ৰফিট, দ্য কষ্ট প্ৰাইচ অফ দ্য আৰ্টিকল। এটা বস্তু তোমাৰ ইমান টকাত বিক্ৰী কৰিছে, 11% লাভ হৈছে, তেতিয়াহ'লে বস্তুটোৰ কিনা দাম কিমান হ'ব সেইটো আমি উলিয়াব লাগে। ইয়াতে চোৱা, ইয়াতে আমাৰ এটা ফৰ্মুলা এপ্লাই হ'ব, সেইটো চোৱা, তোমাৰ যিটো কিনা দাম আছে, কিনা দাম = আমি কি লিখিব পাৰি, এইটো চেলিং প্ৰাইচ ডিভাইডেড বাই কি লিখিব পাৰি, 1 প্লাছ এইটো প্ৰফিট ডিভাইডেড বাই কি 100। এতিয়া ভেলু পুট কৰা, এইটোৰ ভেলু আছে কিমান, 33300, আৰু এইফালে আছে 1 প্লাছ এইটো প্ৰফিট আছে তোমাৰ 11%, তো 11%ক আমি 11/100 লিখিব পাৰোঁ। গতিকে ইয়াতে আমি কি পাম, চোৱা, 33300, আৰু এইফালে তোমাৰ কিমান হ'ব, এইটো 100ৰে মাল্টিপ্লাই কৰি ডিভাইড কৰিলে এইটো হ'ব তোমাৰ 1 প্লাছ এইটো কিমান হ'ব, এইটো হ'ব তোমাৰ 1 প্লাছ এইটো হ'ব 0.11। এতিয়া তুমি যদি এইখিনি ক্যালকুলেশন কৰা কিমান পাবা, এইটো চোৱা 333
00 ডিভাইডেড বাই ইয়াতে পাবা তুমি 1.11 হয়নে, এইটোৰ লগত এইটো 1ৰ লগত এইটো প্লাছ কৰিলে ইমান হ'ব। তাৰপিছত তোমাৰ এইটো পাবা 33300 ডিভাইডেড বাই ইয়াতে চোৱা এইটো 2ৰ আগত পইণ্ট আছে তো 100ৰে মাল্টিপ্লাই কৰি দিয়া, 100ৰে মাল্টিপ্লাই কৰিলে ইয়াতে 0 আহিব দুটা। এতিয়া তোমাৰ এইটোৰে এইখিনিক তোমাৰ কেইবাৰ যাব, 3বাৰ যাব, গতিকে এইটোৰ ভেলু আহিব কিমান, এইটো ইমান আহিব, অৰ্থাৎ 30,000 এইটোৰ ভেলু আহিব। এইটো চি অপশ্যনত আছে, গতিকে আমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত আমাৰ কৈছে এইটো চোৱা 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে, আয়তাকাৰ ফুলৰ বাগিচা এখনৰ দিক 30 মিটাৰ আৰু ইয়াৰ কালি 600 বৰ্গমিটাৰ হ'লে বাগিচাখনৰ পৰিসীমা কিমান হ'ব। ইয়াতে চোৱা আয়তৰ কথা কৈছে, তো আমি সকলোৱে জানো যে আয়তৰ যিটো কি হয়, আয়তৰ যিটো তোমাৰ কালি সেইটো কি হয়, এনেকৈ লিখিবা আয়তৰ কালি কি হয়, দিক পূৰণ প্ৰস্থ, দিক পূৰণ কি প্ৰস্থ, দিক পূৰণ প্ৰস্থ। ইয়াতে আয়তৰ কালি দি আছে তোমাৰ 600 আৰু দিক দি আছে কিমান 30, আমি উলিয়াব লাগে প্ৰস্থ, গতিকে প্ৰস্থটো আগতে ওলাই লোৱা। গতিকে ইয়াৰে পৰা যদি তুমি প্ৰস্থ ওলোৱা, প্ৰস্থ কিমান হ'ব, এইটো হ'ব 600 ডিভাইডেড বাই 30। এতিয়া 0 কেঞ্চেল যাব আৰু এইফালে যাব তোমাৰ কিমান, এইটো যাব 2বাৰ, অৰ্থাৎ এইটো হ'ব তোমাৰ কিমান 20 মিটাৰ। এতিয়া চোৱা আমি কি পালোঁ, দিক পালোঁ কিমান, দিক আমাৰ দিয়া আছে 30 আৰু প্ৰস্থ পালোঁ কিমান, প্ৰস্থ পালোঁ আমি কিমান 20 হয়নে। এতিয়া আমাৰ ওলাবলৈ দিছে পৰিসীমা, দেয়াৰফৰ পৰিসীমা কি হ'ব, পৰিসীমাৰ ফৰ্মুলা কি আছিল, পৰিসীমাৰ ফৰ্মুলা হৈছে 2 × L + B, 2 × L + B ভেলু বহাই দিয়া, 2 × Lৰ ভেলু আছে কিমান 30 আৰু বিৰ ভেলু আছে 20, গতিকে এইটো হ'ব 2 × এই দুটা প্লাছ কৰিলে হ'ব কিমান 50, গতিকে এইটো হ'ব তোমাৰ কিমান 100 মিটাৰ। এইটোৰ এনচাৰ হ'ব 100 মিটাৰ। কোনটো অপশ্যনত আছে চোৱা, চি অপশ্যনত আছে, গতিকে চি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো অলপ ইণ্টেলেকচুৱেল কুৱেশ্যন হয়। যদি পিৰ গুণিতক কিউ হয় তেন্তে পি আৰু কিউৰ লসাগু কিমান হ'ব। লসাগু ওলাবলৈ দিছে চোৱা, এলচিএম মানে কি, এলচিএম মানে হৈছে তোমাৰ লঘিষ্ঠ সাধাৰণ গুণিতক। ইয়াতে চোৱা পি কিউৰ গুণিতক হয়, অৰ্থাৎ তোমাৰ পিক আমি কিউৰে হৰণ কৰিব পাৰি, তাৰ মানে তোমাৰ পিৰ ভিতৰত তোমাৰ কি আছে, কিউ আছে, সেইকাৰণেতো হৰণ যাব। তাৰমানে আমি পি কিউত যিটো মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমাৰ ইয়াতে যিটো কিউ যিটো আছে সেইটো তোমাৰ পিৰে হৰণ যাব, যিহেতু গুণিতক বুলি কৈছে। যদি হৰণ যায় তেতিয়াহ'লে ইয়াতে যিটো আমাৰ পি আছে, এই পিত তোমাৰ যিমানটা তোমাৰ গুণিতক আছে সেইটো কিউটো থাকিব, গতিকে ইয়াতে আমাৰ কমন কোনটো আহিব, কমন আহিব অনলি কিউ, যিহেতু তোমাৰ কিউটো কমন আহিব, সেইকাৰণে ইয়াৰে এলচিএম কি হ'ব, কিউ হ'ব। এইটো বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, তলত দিয়া কোনটো যোগৰ সহযোগ বিধিৰ এটা উদাহৰণ। ইয়াতে কৈছে যোগৰ সহযোগ, ইয়াতে চোৱা এইটো হৈছে ডিষ্ট্ৰিবিউটিভ ল, এইটো হৈছে বিনিময় বিধি, এইটো হৈছে তোমাৰ পূৰণৰ বিনিময়, এইটো হৈছে যোগৰ বিনিময়, আৰু এইটো হৈছে তোমাৰ যোগৰ বিতৰণ বিধি, এইটো হৈছে যোগৰ সহযোগ বিধি, গতিকে আমাৰ এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, তলৰ কোনটো পৰিমেয় সংখ্যা, √23 এটা অপৰিমেয় সংখ্যা। এইটো চোৱা 1.101100, তাৰপিছত আহিছে 000, এইটো তোমাৰ কি হয়, নন টাৰ্মিনেটিং হয় বাট নন ৰিকাৰিং হয়। তো যদি নন টাৰ্মিনেটিং আৰু নন ৰিকাৰিং হয় তেতিয়াহ'লে সেই নাম্বাৰটো অপৰিমেয় হয়। তাৰপিছত √2 এটা অপৰিমেয় সংখ্যা, কিন্তু 0টো এটা পৰিমেয় সংখ্যা, কাৰণ 0টো অখণ্ড সংখ্যাত আছে। কাৰণ আমি জানো পৰিমেয় সংখ্যাক p/q আকাৰত লিখিব পাৰোঁ, য'ত q ≠ 0, আৰু যিটো তোমাৰ pq আছে সেইটো তোমাৰ কি হয়, অখণ্ড সংখ্যা হয়। 0 অখণ্ড সংখ্যাত আছে, গতিকে আমাৰ 0টো পৰিমেয় সংখ্যা হ'ব। তাৰপিছত তোমাৰ চোৱা 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে, তলৰ কোনটো 3/5 আৰু 4/5ৰ মাজৰ এটা পৰিমেয় সংখ্যা। এতিয়া চোৱা 3/5 আৰু 4/5ৰ মাজৰ যদি পৰিমেয় সংখ্যা যদি তুমি ওলাব লাগে, প্ৰথমতে এই দুটাৰ তুমি কি ওলোৱা, যোগফল ওলোৱা। এই দুটাৰ যোগফল কিমান হ'ব, যোগফল হ'ব 3/5 + 4/5, এইটো হ'ব তোমাৰ কিমান 7/5 হয়নে, এইটো 7/5 হ'ব, 5 কমন আহিব, আৰু 3 + 4 7 আহিব। এতিয়া ইয়াৰে মিড পইণ্ট ওলোৱা, মিড পইণ্ট ওলালে মাজৰটো ওলাই যাব, ডিভাইডেড বাই 2 হ'ব, তাৰমানে এইটো হ'ব তোমাৰ 7/5 × 1/2, এইটো তোমাৰ 1ৰে ডিভাইড হৈ আছে, মাল্টিপ্লিকেশ্যন আকাৰত লিখিলে এইটো উলটি যাব, গতিকে এইটো হ'ব কিমান 7/10। এইটো চোৱা এ নম্বৰ অপশ্যনত আছে, গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 10 নম্বৰ কুৱেশ্যনটো চোৱা, 2 + √3ৰ লগত কি সংখ্যা পূৰণ কৰিলে পৰিমেয় সংখ্যা পোৱা যাব।
ইয়াতে চোৱা আমি সকলোৱে জানো যে √3 এটা অপৰিমেয় সংখ্যা, তো এইটো আমি ইয়াৰ পৰা গুচাব লাগিব। তো গুচোৱাৰ কাৰণে আমি ইয়াতে কি কৰিব লাগিব, চোৱা তোমালোকে যে হৰ পৰিমেয়কৰণ কৰা শিকিছা সেইটোৰ লগত এইটো একে হয়। গতিকে 2 + √3 লগত যদি আমি 2 - √3 মানে ইয়াৰে কনজুগেট, ইয়াৰে উল্টাটোৰে যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে এইটো a + b আৰু a - b। তো কি হয় a + b আৰু a - b, এইটো ফৰ্মুলা কি a² - b²। গতিকে এইটো হ'ব তোমাৰ 2² - √3 হোল স্কুৱেৰ হ'ব, অৰ্থাৎ এইটো হ'ব 4, এইটো স্কুৱেৰ আৰু √, কেঞ্চেল কৰি থাকিব 3, এইটো হ'ব 1। অৰ্থাৎ চোৱা ইয়াতে আমি কি পাইছোঁ, পৰিমেয় সংখ্যা পাইছোঁ। গতিকে আমি এই সংখ্যাটোৰে পূৰণ কৰিলে আমি কি পাম, পৰিমেয় সংখ্যা পাম। তো এইটো অপশ্যন কোনটো অপশ্যনত আছে, এইটো চোৱা ডি নম্বৰ অপশ্যনত আছে। গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 10লৈকে ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই 4টা ছাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইংলিছৰ কুৱেশ্যন পেপাৰো অলৰেডি আপলোড কৰিছোঁ, তোমালোকে চাই ল'ব পাৰা। মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। আৰু যদি এইবোৰৰ যদি তোমালোকৰ PDF ফাইল লাগে, PDF ফাইলো আছে, তোমালোকে PDF ফাইল লৈ ল'ব পাৰা। PDF ফাইল ল'লে তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটো 11 নম্বৰ কুৱেশ্যনত কি কৈছে যে তলৰ কোনটোটি বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত শুদ্ধ। ইয়াতে চোৱা তোমালোকে যদি বাস্তৱ সংখ্যা যদি বুজিবলৈ যোৱা, বাস্তৱ সংখ্যা একেবাৰে চিম্পুল হয়। বাস্তৱ সংখ্যাত কি কি থাকে, পৰিমেয় আৰু অপৰিমেয় দুটা সংখ্যা থাকে। পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ লাগি তোমাৰ কি হয়, বাস্তৱ সংখ্যা গঠন হয়। গতিকে সকলো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা। ইয়াতে চোৱা অখণ্ড সংখ্যা এইটোতো কাৰেক্ট হয়, কিন্তু ইয়াতে কৈছে আমাৰ বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত, ইয়াতে কৈছে আমাৰ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত, গতিকে এইটো আমাৰ শুদ্ধ নহ'ব। তাৰপিছত সকলো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা, এইটো কাৰেক্ট হয়, কাৰণ ইয়াতে বাস্তৱ সংখ্যাৰ কথা কৈছে। ইয়াতে চোৱা তোমাৰ সকলো পৰিমেয় সংখ্যা তোমাৰ কি হয়, বাস্তৱ সংখ্যাৰ ভিতৰত পৰে, কিন্তু সকলো বাস্তৱ সংখ্যাই তোমাৰ পৰিমেয় নহয়। কিহৰ কাৰণে, কাৰণ বাস্তৱ সংখ্যাত অপৰিমেয় সংখ্যাও আছে। তোমালোকে এই কথাটো মনত ৰাখিবা, বেলেগ বেলেগ জিলাত কিন্তু এই প্ৰশ্নটো আহে। গতিকে তোমাৰ সকলো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা হ'ব। এইটোৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াতে চোৱা সকলো বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা, এইটো সঁচা নহয়, কাৰণ বাস্তৱ সংখ্যাত অপৰিমেয় সংখ্যাও আছে। আৰু সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গ অপৰিমেয়, এইটো মিছা কথা, কাৰণ ধনাত্মক অখণ্ড সংখ্যাৰ কথা কৈছে। যেনেকুৱা তোমাৰ ধনাত্মক অখণ্ড সংখ্যা যদি তুমি 4 লোৱা, 4² হ'লে 16 হ'ব, 16টো পৰিমেয় সংখ্যা, এইটো অপৰিমেয় নহয়। গতিকে আমাৰ এইটো শুদ্ধ নহয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে, 12 নম্বৰ কুৱেশ্যনটোত আমাৰ কৈছে তলৰ কোনটো এটা বাস্তৱ সংখ্যা নহয়। ইয়াতে চোৱা বাস্তৱ মানে কি, বাস্তৱ মানে এইটো চোৱা, বাস্তৱ মানে পৰিমেয় আৰু অপৰিমেয় দুটা হ'ব পাৰে। বাস্তৱ সংখ্যা মানে পৰিমেয় হ'ব পাৰে নাইবা অপৰিমেয় হ'ব পাৰে। যদি পৰিমেয় আৰু অপৰিমেয় হয় তেতিয়াহ'লে সেইটোক আমি বাস্তৱ সংখ্যা বুলি কওঁ। এইটো -1/3টো পৰিমেয় সংখ্যা হয়, পাইটো অপৰিমেয় সংখ্যা হয়, -1/√2টো অপৰিমেয় সংখ্যা হয়। যদি অপৰিমেয় সংখ্যা হয় তেতিয়াহ'লে বাস্তৱ সংখ্যাও হ'ব। কিন্তু বি নম্বৰ চোৱা, এইটো মাইনাছ আছে, এইটো হৈছে তোমাৰ অবাস্তৱ সংখ্যা। এইটোক আমি এনেকৈ লিখিব পাৰোঁ, এইটো -4 × I, এইটো লিখা হয়। তোমালোকে জানা, যিসকলে এডভান্স লৈছা সিহঁতে গম পাবা। এইটো এটা ইমেজিনেৰী নাম্বাৰ হয়, অবাস্তৱ সংখ্যা হয়। তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 30 নম্বৰ কুৱেশ্যনটো চোৱা, fx যদি বহুপদ ৰাশিটোৰ উৎপাদক হয় তেতিয়াহ'লে fx + a তলৰ কোনটোটি সত্য। ইয়াতে চোৱা fx তোমাৰ কি কৈছে, উৎপাদক কৈছে, তেতিয়াহ'লে x + a = কি হ'ব, 0। যিহেতু উৎপাদক বুলি কৈছে, উৎপাদক ক'লে তোমাৰ xৰ ভেলু পুট কৰিলে আমি কি পাম, 0 পাম। গতিকে ইয়াৰ পৰা x = কি হ'ব, -a, অৰ্থাৎ তোমাৰ কি হ'ব, f of -a = কি হ'ব, 0। এইটো চোৱা বি অপশ্যনত আছে। গতিকে বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 14 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, এইটো তোমাৰ R.D. শৰ্মাৰ মেথছৰ পৰা দিছে। R.D. শৰ্মাৰ যিখন বুক আছে তাৰে পৰা তোমাৰ ইয়াতে মেক্সিমাম কুৱেশ্যন কমন আহিছে। ইয়াতে চোৱা p⁴ - q⁴ উৎপাদক কি হ'ব। ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, তোমালোকে এটা ফৰ্মুলা জানা যে a⁴m আৰু হোল⁴ যদি n হয় তেতিয়াহ'লে কি হয়, a⁴m × n হয়। তো এই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰিম। আৰু এটা ফৰ্মুলা ইয়াতে এপ্লাই হ'ব, a⁴m × a⁴n, তেতিয়াহ'লে কি হয়, a⁴m + n। গতিকে ইয়াতে যিটো তোমাৰ এই p⁴x আছে, p⁴x আমি কি লিখিব পাৰোঁ, p⁴x × কি লিখিব পাৰোঁ, p⁴x, কাৰণ এইটো p কমন আহিব আৰু তোমাৰ ইয়াতে যিটো x আছে সেইটো প্লাছ হৈ যাব। গতিকে x আৰু x প্লাছ কৰিলে 2x পাম, মাইনাছ, চিমিলাৰলি আমি এইটো লিখিব পাৰোঁ qx × qx।
আৰু ইফালে চোৱা পি এক্স ইয়াতে তোমাৰ দুবাৰ আছে, গতিকে এইটো আমি স্কুৱেৰ লিখিব পাৰোঁ। ইফালে তোমাৰ কিউ এক্স দুবাৰ আছে, গতিকে এইটো আমি স্কুৱেৰ লিখিব পাৰোঁ, হয়নে? এইটো দুটা পূৰণ হৈ আছে তো স্কুৱেৰ লিখিছোঁ, এফালে দুটা পূৰণ আছে তো স্কুৱেৰ লিখিছোঁ। এতিয়া চোৱা এইটো তোমাৰ কি হৈ গৈছে, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাত আহি গৈছে। তো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰৰ ফৰ্মুলা কি হয়, এ প্লাছ বি আৰু এ মাইনাছ বি ফৰ্মুলাত আমি লিখিব পাৰোঁ। গতিকে এইটো আমি লিখিম পি টু দি পাৱাৰ এক্স প্লাছ কিউ টু দি পাৱাৰ এক্স, আৰু এইফালে আহিব তোমাৰ পি টু দি পাৱাৰ এক্স মাইনাছ কি আহিব, কিউ টু দি পাৱাৰ এক্স। এইটো হৈছে উৎপাদক, গতিকে ইয়াৰ আমাৰ কোনটো অপশ্যন আছে, এইটো চোৱা এ নম্বৰ অপশ্যনত আছে, গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা। 15 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ 42 ইজ ইকুৱেল টু এক্স প্লাছ কে ইনটু এক্স প্লাছ 6, তেন্তে কেৰ মান কিমান হ'ব, সেইটো আমাৰ সুধিছে। চোৱা ইয়াতে তুমি ফেক্টৰাইজেশ্যন কৰি তুমি এইটো বাওপক্ষ আৰু সোঁপক্ষৰ লগত কম্পেয়াৰ কৰিব লাগিব। এতিয়া চোৱা এইটো যদি তুমি মধ্যপদ বিভাজন কৰা বা মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰা, তেতিয়াহ'লে কি হ'ব, এক্স স্কুৱেৰ প্লাছ 6x মাইনাছ 7x মাইনাছ 42 হ'ব, হয়নে? বুজি পাইছানে? মিড টাৰ্ম ফেক্টৰাইজেশ্যন কেনেকৈ কৰিব লাগে, তোমাৰ এইটোৰ সহগেৰে এইটো পূৰণ কৰিব লাগে, তো এইটো পূৰণ কৰিলে 42 হ'ব। আৰু এই 42ক এনেদৰে তুমি ভাঙিব লাগিব যাতে প্লাছ বা মাইনাছ কৰিলে তোমাৰ মাজৰ টাৰ্মটো আহে। গতিকে এইটো আমি 6 আৰু 7 লিখিব পাৰি। 6ৰ পৰা 7 গ'লে -1 থাকে, তো এইটো আমাৰ হৈ যাব। ইয়াৰে পৰা এক্স কমন লোৱা, ইয়াৰে পৰা এক্স কমন ল'লে ইয়াতে থাকিব এক্স প্লাছ 6, আৰু ইয়াৰে পৰা যদি -7 কমন লোৱা তেতিয়াহ'লে থাকিব এক্স প্লাছ 6। এতিয়া চোৱা ইয়াতে যদি তুমি কমন লোৱা তেতিয়াহ'লে তুমি কি পাবা, এইটো চোৱা এক্স মাইনাছ 7 আৰু ইফালে পাবা কি এক্স প্লাছ 6। এতিয়া তোমাৰ এইফালে চোৱা, সোঁফালে তোমাৰ দিয়া আছে এক্স প্লাছ কে আৰু এইফালে দিয়া আছে তোমাৰ এক্স প্লাছ 6। এতিয়া চোৱা এই যিটো এক্স প্লাছ 6 আৰু এক্স প্লাছ 6 এইটো তোমাৰ ছেম আছে, গতিকে এইটো আমাৰ নালাগে, এইটো নালাগে, আমাৰ এইটোহে লাগিব। গতিকে ইয়াতে এক্সৰ ঠাইততো এক্স আছে, ইয়াতে কেৰ ঠাইত কিমান আছে, 7 আছে, -7 আছে, গতিকে কেৰ ভেলু কি হ'ব, -7 হ'ব। বুজি পালানে? গতিকে এইটো কেৰ ভেলু কি হ'ব, -7। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, যদি 3x টু দি পাৱাৰ 4 মাইনাছ 4x কিউব মাইনাছ 3x মাইনাছ 1 বহুপদক x মাইনাছ 1ৰে হৰণ কৰা হয় তেন্তে ভাগে কিমান হ'ব। ইয়াতে চোৱা হৰণ কৰাৰ কথা কৈছে, গতিকে ইয়াৰে শূন্য ওলোৱা, x মাইনাছ 1 ইজ ইকুৱেল টু 0 হ'ব, অৰ্থাৎ x ইজ ইকুৱেল টু কিমান হ'ব, 1 হ'ব। এতিয়া এই এক্সৰ ভেলুটো ইয়াতে আমি বহাই দিম। এক্সৰ ভেলু ইয়াতে বহাই দিলে চাবা কি হ'ব, 3 ইনটু এইটো 1 টু দি পাৱাৰ 4 মানে 1 মাইনাছ 4 ইনটু 1 টু দি পাৱাৰ কিউব মানে 1 মাইনাছ 3 ইনটু কি হ'ব 1 আৰু -1 হ'ব। বুজি পালানে? তো এইটো তোমাৰ কিমান আহিব, 3 মাইনাছ 4 মাইনাছ 3 মাইনাছ 1। এতিয়া -3 আৰু +3 কেঞ্চেল যাব, ইয়াতে হ'ল -4 আৰু -1, তো -4 আৰু -1 হয় -5। এতিয়া -5 কোনটো অপশ্যনত আছে, এইটো ডি অপশ্যনত আছে, গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো এটা বহুপদ নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুপদ যদি হ'বলৈ হয় তেতিয়াহ'লে যিবোৰ চলক থাকিব, সেই চলকৰ যিবোৰ ঘাত থাকিব, ঘাত বা পাৱাৰ, সেইবোৰ সদায় কি হ'ব লাগিব, পূৰ্ণ সংখ্যা হ'ব লাগিব বা হোল নাম্বাৰ হ'ব লাগিব। ইয়াতে চোৱা 2 হোল নাম্বাৰ হয়, গতিকে এইটো বহুপদ হয়। ইয়াতে 2 হোল নাম্বাৰ হয়, এইটো বহুপদ হয়। কিন্তু ইয়াতে চোৱা যিটো √t আছে, √t মানে কি, এইটো চোৱা √t তোমালোকে জানাই, √, মানে হৈছে পাৱাৰ 1/2, আৰু পাৱাৰ 1/2 কি নহয়, হোল নাম্বাৰ নহয়। পাৱাৰ 1/2 হোল নাম্বাৰ নহয়, গতিকে আমাৰ এইটো নহ'ব। তো আমাৰ যিটো নহয় সেইটোহে লাগে, গতিকে আমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, πx³ মাইনাছ 2x টু দি পাৱাৰ 4 প্লাছ 3x টু দি পাৱাৰ 7 মাইনাছ 7x বহুপদটোত x³ সহগ কিমান। এতিয়া চোৱা সহগ একেবাৰে চিম্পুল হয়, x³ লগত মানে যিটোৰ সহগ সুধিব সেইটোৰ লগত কোনটো নাম্বাৰ মাল্টিপ্লাই হৈ থাকে সেইটো নাম্বাৰেই তাৰ সহগ হয়। তো ইয়াতে x³ লগত কি মাল্টিপ্লাই হৈ আছে, এইটো পাই মাল্টিপ্লাই হৈ আছে, গতিকে পাই হ'ব x³ সহগ। এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 19 নম্বৰ কুৱেশ্যনটো চোৱা, বহুপদ 5t মাইনাছ √7ৰ মাত্ৰা হ'ল। ইয়াতে চোৱা যিটো টি আছে, ইয়াতে 5t মাইনাছ √7 আছে, ইয়াতে একো নাই মানে ইয়াতে কিমান আছে, 1 আছে, গতিকে ইয়াৰে ডিগ্ৰী কিমান হ'ব, 1 হ'ব। ডিগ্ৰী মানে কি, মাত্ৰা মানে কি, ডিগ্ৰী বুলি কয় ইংৰাজীত আৰু অসমীয়াত মাত্ৰা বুলি কয়। মাত্ৰা হৈছে চলকৰ সৰ্বোচ্চ পাৱাৰ, কোনো এটা সমীকৰণত থকা চলকৰ সৰ্বোচ্চ পাৱাৰকেই তোমাৰ মাত্ৰা বুলি কয়।
গতিকে ইয়াতে সৰ্বোচ্চ পাৱাৰ কিমান হৈ আছে 1 হৈ আছে গতিকে এটি হ'ব তাৰ মাত্ৰা 20 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে py = y² - y + 1 হলে p2ৰ ভ্যালু কিমান হ'ব মানে ইয়াতে যেটো y আছে y ঠাইত কেৱল তুমি কি বহাব লাগে 2 বহাব লাগে 2 বহাই দিয়া এতে দিয়া আছে গতিকে এটো হ'ব 2² - 2 + 1 এটো হ'ব তোমাৰ 4 - 2 + 1 এটো হ'ব তোমাৰ কি 5 - 2 এটো 4 আৰু 1 প্লাস কৰিলে 5 - 2 এটো হ'ব 3 এটো ডি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চা 21 নম্বৰটো তলত দিয়া কোনটো x অক্ষৰ ওপৰত থকা এটা বিন্দু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে দুটা কথা মনত ৰাখিব লাগিব যে যদি x অক্ষৰ ওপৰত কোনটো বিন্দু থাকে তেতিয়া হলে y ৰ ভ্যালু সদায় 0 হয় আৰু যদি কোনো বিন্দু y অক্ষৰ ওপৰত থাকে তেতিয়া হলে x ৰ ভ্যালু সদায় তোমাৰ কি হয় 0 হয় গতিকে এটো x অক্ষৰ কথা কৈছে তো y ৰ ভ্যালু 0 হ'ব তো ইয়াতে চোৱা তোমাৰ y ৰ ভ্যালু কোনটো 0 আছে এটা তোমাৰ প্ৰথমতে x ৰ ভ্যালু তাৰ পিছত y ৰ ভ্যালু ইয়াতে তোমাৰ x ৰ ভ্যালু তাৰ পিছত y ৰ ভ্যালু ইয়াতে তোমাৰ x ৰ ভ্যালু তাৰ পিছত y ৰ ভ্যালু আৰু এটো হৈছে x ৰ ভ্যালু তাৰ পিছত y ৰ ভ্যালু তোমালোকে জানাই স্থানাঙ্ক এটাত সদায় x ৰ ভ্যালু আগত থাকে তাৰ পিছত y ৰ ভ্যালু আহে গতিকে ইয়াতে চোৱা y ৰ ভ্যালু 0 কোনটো আছে এটোত আছে গতিকে আমাৰ c অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে তোমাৰ কি কৈছে এটা বিন্দুৰ দুয়োটা স্থানাঙ্ক ঋণাত্মক হলে বিন্দুটো থাকিব এতে এটা বিন্দু আছে তোমালোকে যদি এনেকে যদি ড্ৰ কৰা এটো তোমাৰ x ড্যাশ এটো হৈছে x এটো y ড্যাশ এটো হৈছে কি y সরি এটো y হ'ব এটো y ড্যাশ হ'ব এটো হৈছে তোমাৰ ফার্স্ট কোয়াড্রেন্ট এটো হৈছে সেকেন্ড কোয়াড্রেন্ট এটো হৈছে থার্ড কোয়াড্রেন্ট আৰু এটো হৈছে ফোর্থ কোয়াড্রেন্ট হয়নে প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক আৰু চতুৰ্থ চুক ইয়াতে x ৰ ভ্যালু পজিটিভ y ৰ ভ্যালু পজিটিভ আৰু এটো ঠিক উল্টা হয় তৃতীয় নম্বৰটো এটো তোমালোকে এনেকে মনত ৰাখিবা প্ৰথমটো ঠিক উল্টা তোমাৰ কি হয় তৃতীয় নম্বৰ আৰু তোমাৰ সেকেন্ড যেটো কোয়াড্রেন্ট আছে এটোত x ৰ ভ্যালু নেগেটিভ আহিব আৰু y ৰ ভ্যালুটো কি আহিব পজিটিভ আহিব আৰু তোমাৰ এইটোৰ উল্টা হৈছে এটো মানে x ৰ ভ্যালু পজিটিভ আহিব y ৰ ভ্যালু নেগেটিভ আহিব এতিয়া সব কৈছে দুয়োটা ঋণাত্মক অৰ্থাৎ দুয়োটা নেগেটিভ এটো দুয়োটা নেগেটিভ আছে কোনটো অপশনত আছে এটো থার্ড কোয়াড্রেন্টত আছে গতিকে এটো আমাৰ সি অপশনটো কারেক্ট হ'ব এটো সব থার্ড কোয়াড্রেন্ট হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে এতে এটা বিন্দুৰ x অক্ষৰ পৰা দূৰত্ব y x অক্ষৰ পৰা দূৰত্ব y 3 এটো চোৱা এনেকে তোমাৰ এটো x অক্ষ আছে এটো আছে তোমাৰ y অক্ষ x অক্ষৰ পৰা দূৰত্ব তোমাৰ কিমান বুলি কৈছে 3 গতিকে এটো তোমাৰ 3 আহিব x অক্ষৰ পৰা গতিকে এটো তোমাৰ কাৰ ভ্যালু হ'ব y ৰ ভ্যালু হ'ব আৰু y অক্ষৰ পৰা দূৰত্ব তোমাৰ 4 y অক্ষৰ পৰা 4 গতিকে এটো আহিব 4 গতিকে তোমাৰ বিন্দুটো কি হ'ব বিন্দুটো হ'ব x ৰ ভ্যালু আগত আহিব তো বিন্দুটো হ'ব 4 3 4 3 বিন্দুটো হ'ব তো 4 3 তোমাৰ কোনটো অপশনত আছে 4 3 এটো চোৱা 3 নম্বৰ অপশনত আছে হয়নে 3 নম্বৰ অপশনত আছে কত আছে এটো 3 নম্বৰ অপশন আচ্ছা 3 নম্বৰ অপশনটো নাই গতিকে ইয়াতে তোমাৰ 3 নম্বৰ অপশনটো তো নাই ইয়াতে তোমাৰ 1 নম্বৰ অপশনটো আছে গতিকে অনলি 1 এটো অপশনটো কি হ'ব কারেক্ট অপশন হ'ব অনলি 1 টো কি হ'ব ট্ৰু হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে যদি PAB বিন্দুটো চুক দ্বিতীয়ত অৱস্থান কৰে তেন্তে তলত দিয়া কোনটো A আৰু B ৰ বাবে শুদ্ধ এতে সব দ্বিতীয় চুকৰ কথা কৈছে তো এটো আমাৰ এটো হৈছে ফার্স্ট এটো হৈছে সেকেন্ড এটো থার্ড আৰু এটো হৈছে ফোর্থ হয়নে তো তোমাৰ ইয়াতে x ৰ ভ্যালুটো নেগেটিভ আহে আৰু y ৰ ভ্যালুটো পজিটিভ আহে ইয়াতে এটো x ৰ ভ্যালু আছে a আৰু b ৰ ভ্যালু হৈছে তোমাৰ কি y গতিকে তোমাৰ প্ৰথম ভ্যালুটো কি আহিব লাগিব নেগেটিভ আহিব লাগিব অৰ্থাৎ যদি নেগেটিভ আহে তেতিয়া হলে a ৰ ভ্যালু তোমাৰ 0 তকৈ সৰু হ'ব আৰু b ৰ ভ্যালু তোমাৰ 0 তকৈ কি হ'ব ডাঙৰ হ'ব 0 তকৈ সৰু হলে নেগেটিভ হয় গতিকে এটো হ'ব a less than 0 আৰু b greater than 0 এটো সি অপশনত আছে গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটোত কি কৈছে এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাঙ্ক ক্ৰমে 1 4 -5 4 -5 3 আৰু 1 -3 হলে চতুৰ্ভুজটোৰ প্ৰকাৰ কি হ'ব হেতু আমাক খুদিছে এটো তুমি কাৰ্য্য সমতল এটা ড্ৰ কৰা কাৰ্য্য সমতল ড্ৰ কৰাৰ পিছত তুমি ইয়াতে এটো বহাই দিয়া তোমাৰ এনসার আহি যাব এটো চা এটো আমাৰ কাৰ্য্য সমতল তুমি এনেকে লোৱা এটো কাৰ্টেজিয়ান প্লেন বুলি কয় বা কাৰ্য্য সমতল বুলি কয় এটো x ড্যাশ এটো x আৰু এটো হৈছে y আৰু এটো হৈছে কি তোমাৰ y ড্যাশ এটো সব প্ৰথম যেটো পয়েন্ট আছে এটো 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 আৰু এটো 1 2 3 4
1 আৰু 4 আছে xৰ ভ্যালু 1 y ৰ ভ্যালু 4 এটো ইয়াতে আহিব 1 4 এটো হল 1 4 হয় তাৰ পিছত আছে চ xৰ ভ্যালু -5 এটো xৰ ভ্যালু মাইনাস হবে 1 2 3 4 5 এটো -5 আছে আৰু y ৰ ভ্যালু আছে 4 গতিকে এটো ইয়াতে আহিব -5 আৰু 4 এটো আহিল তাৰ পিছত আছে -5 3 এটো -5 আৰু 3 আছে গতিকে এটো ইয়াতে আহিব এটো হ'ব -5 আৰু 3 এটো ইয়াতে আহিব আৰু তোমাৰ আছে 1 3 xৰ ভ্যালু 1 হয় আৰু y ৰ ভ্যালু -3 হয় গতিকে এটো আহিব তোমাৰ ইয়াতে এটো হ'ব 1 3 এতিয়া তুমি এটো ড্ৰ কৰা এটো এনেকে আহিব এটো এনেকে যাব আৰু এটোৰ লগত এটো তোমাৰ এনেকে মিলিব আৰু এটো এনেকে আহিব হয়নে যেহেতু সয়াতে xৰ ভ্যালু দুইটা পজিটিভ আছে গতিকে এই লাইন আৰু এই লাইনটুক তোমাৰ কি হ'ব প্যারালাল হ'ব তো যদি দুটা বিপরীত লাইন প্যারালাল হয় তাক আমি কি বুলি কও সমান্তরিক বুলি কও অর্থাৎ প্যারালালোগ্রাম তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে 26 নম্বৰত কি কৈছে চিত্ৰত AB ৰেখা y অক্ষৰ পৰা 2 একক দূৰত্বৰ এডাল সমান্তৰাল ৰেখা P বিন্দুৰ স্থানাংক কি হ'ব এতে চোৱা ইয়াৰে পৰা এই যেটো ৰেখা দিছে এটো তোমাৰ কি বুলি কৈছে y অক্ষৰ সমান্তৰাল বুলি কৈছে আৰু এইটো হৈছে P বিন্দু গতিকে আমাৰ এইটোৰ ডিসটেন্স লাগিব এইটোৰ ডিসটেন্স লাগিব এইটো P বিন্দু হয় এইটোৰ ডিসটেন্স লাগিব তো ইয়াৰে পৰা এইখিনিৰ ডিসটেন্স হৈছে 1 আৰু ইফালৰ পৰা এইটোৰ ডিসটেন্স হৈছে 1 গতিকে P বিন্দুৰ স্থানাংক কি হ'ব 1 1 হ'ব এটো চোৱা C অপশনত আছে গতিকে আমাৰ C অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা x অক্ষৰ পৰা P5 - 7 বিন্দুটোৰ দূৰত্ব ইয়াতে তুমি দুটা কথা মনত ৰাখিবা যদি x অক্ষৰ পৰা দূৰত্ব বিচাৰে তেতিয়া হলে তুমি y ৰ স্থানাংক চাবা কাৰ স্থানাংক y ৰ স্থানাংক আৰু যদি y অক্ষৰ পৰা দূৰত্ব বিচাৰে তেতিয়া হলে তুমি কি চাবা x ৰ স্থানাংক চাবা হেতু आंसर হ'ব বুজি পাইছানে তো ইয়াতে আমাৰ x অক্ষৰ পৰা কৈছে তো x অক্ষৰ পৰা যদি কয় তেতিয়া হলে আমাৰ y ৰ স্থানাংক आंसर হ'ব তো ইয়াতে y ৰ স্থানাংক কিমান আছে -7 আছে প্ৰথমটো x ৰ স্থানাংক তাৰ পিছৰটো থাকে y ৰ স্থানাংক তো ইয়াতে y ৰ স্থানাংক তোমাৰ কিমান আছে -7 আছে কিন্তু তোমাৰ দূৰত্ব কেতিয়াও কি হ'ব নোৱাৰে মাইনাস হ'ব নোৱাৰে গতিকে ইয়াতে কেৱল আমি মানটো লম গতিকে আমাৰ ডি অপশনটো কারেক্ট হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে তলৰ কোনটো সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ নহয় এতে চোৱা যদি ৰৈখিক সমীকৰণ যদি হ'ব লাগে ৰৈখিক সমীকৰণত যিবোৰ চলক থাকে সেই চলকৰ যেটো পাৱাৰ থাকে হেতু কিমান থাকে 1 থাকে চলকৰ পাৱাৰ 1 থাকে ইয়াতে সব 1 আছে ইয়াতে 1 আছে গতিকে এটো হয় ইয়াতে 1 এটো হয় একো নাই মানে 1 আছে ইয়াতে 1 আছে কিন্তু ইয়াতে 2 আছে গতিকে 2 থাকিলে হেতু দ্বিঘাত সমীকৰণ বুলি কয় এটো বি নাম্বাৰটো তোমাৰ দ্বিঘাত সমীকৰণ হয় আমাৰ লাগে তোমাৰ রৈখিক সমীকরণ কিন্তু এটো হৈছে দ্বিঘাত সমীকরণ গতিকে এটো নহয় গতিকে আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা 3x - 2y = 1 সমীকৰণটোৰ বাবে কোনটো সত্য এতে সব সমাধানৰ কথা কৈছে তোমালোকে মনত ৰাখিবা যি কোনো তোমাৰ রৈখিক সমীকৰণে হওক দ্বিঘাত সমীকৰণে হওক বা ত্ৰিঘাত সমীকৰণে হওক সকলো সমীকৰণৰ সদায় অসীম সংখ্যক কি থাকে সমাধান থাকে কাৰণ x আৰু y যি কোনো মানৰ বাবে হয়নে এনেকুৱা বহুত মান আছে অৰ্থাৎ ইনফিনিট মান আছে যাতে আমি কি পাম -1 পাম গতিকে ইয়াৰ অসীম সমাধান থাকিব সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা যদি y = 2x সমীকৰণটো ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰো তেতিয়া হলে কি হ'ব এতে চোৱা এটো আমি আৰ্হিত লিখিব লাগে চাবা এটো আৰ্হিত যদি আমি লিখো তেতিয়া হলে তোমাৰ কি হ'ব ইয়াতে যেটো y = 2x আছে এটোক আমি কেনেকৈ লিখিব পাৰো এটো হিফালে লৈ যোৱা তো এটো কি হ'ব 2x - y = কি হ'ব 0 আৰু ইফালে তুমি এটো লিখিব পাৰা 2x - y আৰু ইফালে চোৱা c ৰ ভ্যালু যেটো আছে তে c নাই গতিকে c টো কি হ'ব 0 = 0 গতিকে 2x - y + 0 = 0 এটো বি অপশনত আছে গতিকে আমাৰ বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত 31 নম্বৰ কোৱেশ্চনটো চোৱা এটো একেবাৰে সিম্পল কোৱেশ্চন হয় যদি 2 ৰৈখিক সমীকৰণৰ 2x + 3y = k ৰ এটা সমাধান তেন্তে k ৰ ভ্যালু কিমান হ'ব এতে চোৱা এটা আমাৰ x ৰ ভ্যালু দিয়া আছে 2 আৰু y ৰ ভ্যালু দিয়া আছে কিমান 0 এটো x ৰ ভ্যালু 2 দিয়া আছে y ৰ ভ্যালু 0 দিয়া আছে এটো বহাই দিয়া তো 2x আছে গতিকে এটো হ'ব 2 * 2 প্লাস
আৰু ইফালে হ'ব তোমাৰ 3 × 0 গতিকে এইটো 0 আহিব ইকুৱেল টু কে অৰ্থাৎ ইয়াৰে পৰা তুমি কে কিমান পাবা এতে 2 × 2 মানে কি 4 অৰ্থাৎ কে এর ভ্যালু কিমান হ'ব 4 হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় তাৰ পিছত 32 নম্বৰ কোৱেশ্চনটোত কি কৈছে x + y > 7 আৰু x - y > 3 তেন্তে তলৰ কোনটো সত্য হয় এতে এই দুটা তুমি প্লাস কৰি দিয়া এই দুটা যদি প্লাস কৰা কি পাবা x + y প্লাস এটো x - y এটো পাবা তোমালোকে এটো <= কি পাবা 7 + 3 পাবা হয়নে এই দুটা যদি প্লাস কৰি দিও এটো তো x + y আৰু x - y এটো x + y x - y এটো এটো -y আৰু ইফালে +y তোমাৰ কি যাব ক্যান্সেল যাব ইয়াতে তোমাৰ রল কি এটা x আৰু ইফালে রল এটা x কেইটা x হল দুটা x হল তো 2x <= এটো 7 + 3 কিমান হ'ব 10 হ'ব গতিকে ইয়াৰ পৰা x <= এটো 2 টু ইফালে আহিলে তোমাৰ ডিভাইড হ'ব এটো হ'ব 5 গতিকে x <= 5 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটো ডি অপশনত আছে গতিকে ডি অপশনটো আমাৰ শুদ্ধ উত্তৰ হ'ব 33 নম্বৰ কোৱেশ্চনটো এটো মিলাবলৈ দিছে চাবা মিলোৱা এটো মিলাবলৈ দিছে কোনটোৰ লগত সমীকৰণ শুদ্ধ হয় হেতু আমাক মিলাবলৈ দিছে এটা লক্ষ্য কৰা 2x + y = 7 ইয়াতে কোনটো পয়েন্ট আছে যেটোৰ লগত এটো মিলিব হেতু লাগে তো এটো মিলিব কিউৰ লগত কাৰণ 2 × 1 মানে 2 আৰু 5 হলে 2 5 7 হ'ব গতিকে এটো হ'ব তোমাৰ কিউৰ লগত তাৰ পিছত x - 2y = 4 x - 2y = 4 এটো মিলিব কাৰ লগত s ৰ লগত কেনেকৈ এতে 4 বহুৱা 4 মাইনাস এতে y এর ভ্যালু 0 আছে গতিকে এটো 0 হ'ব 4 - 0 কিমান হ'ব 4 হ'ব গতিকে এটো মিলিব এটোৰ লগত x - 4y = 0 x - 4y = কি আছে 0 আছে গতিকে এটো তোমাৰ কাৰ লগত মিলিব এটো মিলিব এটো 0 ৰ লগত মিলিব এটো 0 0 ইয়াতে 0 বহুৱা আৰু ইয়াতেও 0 বহুৱা তো 0 - 0 0 এটো হ'ব তাৰ পিছত এটো তো বাকি ৰল এটা এটো মিলিব কাৰ লগত p ৰ লগত গতিকে এটো আমাৰ 1 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াতে x আৰু y এর ভ্যালু দিয়াই আছে বহুতবার কলো x এর ভ্যালুটো তোমাৰ প্ৰথমত থাকে আৰু y এর ভ্যালুটো পিছত থাকে ইয়াতে x এর ভ্যালু 0 y এর ভ্যালু 9 ইয়াতে x এর ভ্যালু 1 y এর ভ্যালু 5 ইয়াতে দুটা 0 ইয়াতে x এর ভ্যালু 4 আৰু y এর ভ্যালু 0 ইয়াতে পুট কৰিলে কোনটো তোমাৰ সঠিক হয় হেতুই आंसर হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো 34 নম্বৰ কোৱেশ্চনটোত কি কৈছে যদি দুটা সন্নিহিত কোণৰ সমষ্টি 90 ডিগ্ৰী হয় তেন্তে কোণজোৰক কি বুলি কোৱা হয় পূৰক কোণ বুলি কোৱা হয় একেবাৰে সিম্পল হয় এটো চোৱা এটো এনেকে এটো ধৰা x আৰু এটো হৈছে কি y এতিয়া তোমাৰ x + y যদি তোমাৰ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় তেতিয়া হলে x আৰু y এটাই আনটোৰ কি বুজাব পূৰক বুজাব পূৰক কোণৰ মান 90 ডিগ্ৰী হয় গতিকে তোমাৰ সি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা 35 নম্বৰ কোৱেশ্চনটো চাবা এটা ত্ৰিভুজৰ কোণবোৰৰ অনুপাত 2:4:3 হলে ত্ৰিভুজটোৰ আটাইতকৈ সৰু কোণটো কিমান হ'ব হেতু আমাৰ লাগে এতে সো আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় আৰু এটো অনুপাত দি আছে ইমান গতিকে এতে আমি এটা কমন অনুপাত ধৰিম x গতিকে ইয়াৰ পৰা আমি কি পাম 2x + 4x + 3x = কিমান পাম 180 পাম হয়নে গতিকে এটো হ'ব 6 6 3 9 এটো হ'ব 9x = কিমান হ'ব 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা x ৰ ভ্যালু কিমান পাম 180 / 9 অৰ্থাৎ এটো তোমাৰ হ'ব 20 ডিগ্ৰী এটো কিমান হ'ব 20 ডিগ্ৰী হ'ব x ৰ ভ্যালু 20 ডিগ্ৰী পালো আটাইতকৈ সৰু কোণ কোনটো হয় এটা আটাইতকৈ সৰু কোণ তোমাৰ এটো 2x টো হয় তো therefore তোমাৰ 2x = কি হ'ব 2 * 20 অৰ্থাৎ এটোৰ ভ্যালু আহিব কিমান 40 আটাইতকৈ সৰু কোণটো হ'ব 40 ডিগ্ৰী এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এখন সমতলত দুডাল ৰেখাই কটাকটি কৰা সৰ্বোচ্চ বিন্দুৰ সংখ্যা ধৰিলা এটো একটা সমতলত ৰেখা আৰু এটো এটা সমতলত ৰেখা এতে কেইটা বিন্দুত কাটিছে এটা বিন্দুত কাটিব পাৰিব এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনটোত কি কৈছে যদি এটা কোণ তাৰ পূৰক কোণৰ আধাতকৈ 24 ডিগ্ৰী বেছি হয় তেন্তে কোণটো কিমান হ'ব এটো অলপ ইন্টেলেকচুয়াল কোৱেশ্চন হয় ধৰিলো আমাৰ কোণটো কি হয় x হয় ধৰিলো আমাৰ কোণটো কি x বুলি ধৰিছো x তেতিয়া হলে x যদি এটা কোণ হয় তেতিয়া হলে ইয়াৰ পূৰক কোণ কি হ'ব এটো 90 ডিগ্ৰী - x হ'ব নহয় জানো 90 ডিগ্ৰী - কি হ'ব x হ'ব গতিকে x ৰ মান এটো 24 ডিগ্ৰী বেছি হয় 24 এটা আহিব প্লাস
আধাতকৈ বেছি এইটো চোৱা আধাতকৈ বুলি কৈছে গতিকে এইটো হ'ব হাফ অফ 90 মাইনাছ কি এক্স বুজি পাইছানে আধাতকৈ যিহেতু বেছি বুলি কৈছে সেইকাৰণে গতিকে ইয়াতে আমি কি পাম এক্স ইজ ইকুৱেল টু 24 প্লাছ এইটো তুমি যদি কেলকুলেশ্যন কৰা এইটো হাফ ইনটু 90 হ'ব হাফ ইনটু 90 মানে কি হ'ব 45 আৰু ইফালে প্লাছে মাইনাছে মাইনাছ আৰু ইফালে তোমাৰ হাফ ইনটু এক্স মানে তোমাৰ এইটো হ'ব x/2 এতিয়া তোমাৰ এইটো মাইনাছ x/2 আছে এইটো তুমি এইফালে লৈ আহা গতিকে এইটো হ'ব প্লাছ x/2 এইটো তোমাৰ কিমান হ'ব ইজ ইকুৱেল টু এইটো আহিব তোমাৰ 9 হয়নে 4 আৰু 5 হ'ব 9 আৰু এইটো হ'ব 6 গতিকে এইফালে তোমাৰ কি আহিব এইটো আহিব তোমাৰ 2x + x ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 69 অৰ্থাৎ ইফালে আহিব তোমাৰ 3x ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 69 গতিকে ইয়াৰ পৰা পাম আমি 3x ইজ ইকুৱেল টু 69 ইনটু 2 অৰ্থাৎ ইয়াৰ পৰা পাম x ইজ ইকুৱেল টু 69 ডিভাইডেড বাই 3 আৰু ইফালে আছে 2 গতিকে এইটো কেনচেল আউট কৰা তো 3 ৰ 1 গুণ 3 আৰু 3 3 গুণ 9 হয়নে 3 3 গুণ 3 ৰ 1 গুণ 3 হয় 3 2 গুণ 6 3 2 গুণ 6 আৰু 3 3 গুণ 9 গতিকে এইটো পাম আমি 23 ইনটু 2 23 ইনটু 2 মানে কিমান 46 গতিকে এইটো ছয় এইটো তোমাৰ সি অপশ্যনত আছে সি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত ইয়াৰ পৰা ছয় এক্সৰ ভেলু ওলাবলৈ দিছে একেবাৰে চিম্পল হয় তুমি ভালদৰে লক্ষ্য কৰা এইটো এটা সৰল ৰেখা আৰু সৰল কোণৰ মান কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী অৰ্থাৎ এই গোটেইখিনি যদি আমি প্লাছ কৰোঁ কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী পাম ইয়াৰ পৰা এক্সৰ ভেলুটো ওলাব লাগে তো ইয়াৰ পৰা তুমি কি পাবা 8x + 3x + x ইজ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে ইয়াতে তোমাৰ কিমান হ'ব ইয়াতে তোমাৰ 8 আৰু 3 কিমান 11 একে 12 এইটো হ'ব 12x ইজ ইকুৱেল টু কিমান হ'ব 180 গতিকে ইয়াৰ পৰা x ইজ ইকুৱেল টু কিমান হ'ব 180/12 আৰু 180/12 হ'লে এইটো তোমাৰ 15 12 যাৰ 180 হয় গতিকে এক্সৰ ভেলু কিমান পাম 15 এক্সৰ ভেলু 15 হ'ব এইটো সি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত নহয় সৰ্বসমতা এইটো তোমাৰ চোৱা SAS হয় ASS হয় SSO হয় কিন্তু এইটো নহয় সি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ কুৱেশ্যনটো চোৱা 40 নম্বৰ কুৱেশ্যনত কি কৈছে ত্ৰিভুজ ABC AB ইজ ইকুৱেল টু AC আমাৰ এটা ত্ৰিভুজ আছে এনেকুৱা এটা ত্ৰিভুজ আছে ABC ইয়াৰে AB ইজ ইকুৱেল টু AC দিয়া আছে B এংগলটো 70 ডিগ্ৰী B এংগলটো 70 ডিগ্ৰী হ'লে তোমাৰ C এংগলৰ মান কিমান হ'ব 70 ডিগ্ৰী হ'ব কাৰণ তোমাৰ সমদ্বিবাহু ত্ৰিভুজৰ তোমাৰ বিপৰীত কোণবোৰ সদায় সমান হয় গতিকে তোমাৰ B এংগল 70 হ'লে তোমাৰ C এংগলটো 70 হ'ব তেতিয়াহ'লে A ৰ মান লাগে আমাৰ A টোৰ মান আমি উলিয়াব লাগে গতিকে আমাৰ এংগল A ৰ মান কিমান হ'ব চা ত্ৰিভুজ এটাৰ তিনিওটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী গতিকে 180 পৰা এই দুটা মাইনাছ কৰি দিয়া এইটো হ'ব কিমান 140 70 আৰু 70 140 হ'ব গতিকে এইটো তোমাৰ কিমান পাবা 40 ডিগ্ৰী এটাৰ এনসাৰ হ'ব 40 ডিগ্ৰী এইটো সব বি অপশ্যনত আছে গতিকে বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব 41 নম্বৰ কুৱেশ্যনটো সব 41 নম্বৰত কি কৈছে ইয়াতে আমাৰ দুটা ত্ৰিভুজ AB = QR BC = PR CA = PQ তেন্তে কোনটো শুদ্ধ এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ ক্লাছ 10তো লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো কেনেকুৱা লাগি আছে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ যদি কিবা কনফিউজন থাকে তোমালোকে কমেন্ট সেকশনত জনাবা এটো চা তুমি প্ৰথমতে দুটা ট্ৰায়াঙ্গল এনেকে ড্ৰ কৰাত মই তোমালোকক এটা ট্ৰিক শিকাই দিম সেই ট্ৰিক তোমালোকে শিকিলে গোটেইখিনি তোমালোকে পাৰিবা এটো ধৰা ABC আৰু এটো হৈছে তোমাৰ PQR এনেকে লিখিলা PQR লিখিলা AB = QR আছে এটো দে AB = কি আছে QR এটো 1 নম্বৰ দিয়া সো 1 আৰু 1 এই দুটা 1 কাৰণ এটো লগতে এটো ইকুৱেল আছে হেকন আমি 1 1 দিছো BC = PR এটো দিয়া 2 নম্বৰ এটো BC PR ৰ লগত সমান হয় গতিকে এটো দিয়া 2 নম্বৰ আৰু এটোৰ লগত এটো তোমাৰ এটো দিয়া 3 নম্বৰ আৰু এটো দিয়া 3 নম্বৰ এতিয়া কোনটো শুদ্ধ হ'ব চাবা ABC মানে 1 ৰ পৰা আৰম্ভ কৰি 3 লৈকে আহিছে ABC তেতিয়া হলে এটো হ'ব লাগিব QRP কাৰণ এটো 1 ৰ পৰা এটো QRP হ'ব লাগিব কিন্তু ইয়াতে আছে PQR গতিকে এটো নহয় মানে তোমাৰ সিকোয়েন্স মিলিব লাগিব তাৰ পিছত চাবা CBA এটো সব 3 ৰ পৰা আৰম্ভ কৰিছে এটো C আচ্ছা ইফালে CBA ইফালে আহিছে
গতিকে এইটো আমাৰ কি হ'ব চ তুমি এইফালৰ পৰা আহিব লাগিব হয়নে এইটো এইফালৰ পৰা আহিব এইটো পি আৰ কিউ হ'ব এইটো চ পি আৰ কিউ আছে গতিকে আমাৰ বি অপশ্যনটোৱে কাৰেক্ট হ'ব এই দুটা চোৱাৰ দৰকাৰ নাই কাৰণ আমি শুদ্ধ উত্তৰটো বিচাৰি পাইছোঁ তাৰপিছত চোৱা এইটো তোমাৰ কি কৈছে ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ এ বি ইজ ইকুৱেল টু এ চি চি ইজ ইকুৱেল টু পি আৰু বি ইজ ইকুৱেল টু কিউ তেন্তে ত্ৰিভুজ দুটা কি হ'ব চোৱা দুটা ত্ৰিভুজ আছে আমাৰ ইয়াতে এ বি চি আছে আৰু এটা ত্ৰিভুজ আছে সেইটো হৈছে তোমাৰ কি পি কিউ আৰ ঠিক আছে তো ইয়াতে দিছে তোমাৰ এ বি ইজ ইকুৱেল টু এ চি এ বি ইজ ইকুৱেল টু এ চি দিয়া আছে এ বি ইজ ইকুৱেল টু এ চি দিয়া আছে তো এংগল চিটো কাৰ সমান দিয়া আছে এংগল চিটো দিয়া আছে তোমাৰ পিৰ সমান এংগল চিটো পিৰ সমান দিয়া আছে এইটো চিটো পিৰ সমান দিয়া আছে আৰু তোমাৰ দিয়া আছে বি ইজ ইকুৱেল টু কিউ এইটো চোৱা বি ইজ ইকুৱেল টু কিউৰ সমান দিয়া আছে এতিয়া লক্ষ্য কৰা এইটো এটা সমদ্বিবাহু ত্ৰিভুজ হ'লে এইটো যিমান হ'ব এইটো সিমানে হ'ব আকৌ চিৰ লগত পি সমান গতিকে এইটো তোমাৰ এক্স হ'ব লগতে এইটো কি হ'ব এক্সে হ'ব বুজি পালানে তাৰপিছত তেন্তে ত্ৰিভুজ দুটা কি হ'ব চোৱা এই ত্ৰিভুজ দুটা তুমি যদি ভালদৰে লক্ষ্য কৰা এইটো তোমাৰ বাহু ছাইড এংগল ছাইড মতে এইটো ছাইড এংগল আৰু ছাইড সেইটো মতে তোমাৰ দুইটা তোমাৰ কি হ'ব কংগ্ৰেণ্ট হ'ব কিন্তু এইটো কিন্তু কি নহয় সৰ্বসম নহ'ব কাৰণ এইটো বাহুৰ মান দিয়াই নাই বাহুৰ মান এইটো চোৱা এইটো বাহু আৰু এইটো এই দুটা বাহু ৰৈ গ'ল গতিকে সমদ্বিবাহু হ'ব কিন্তু কংগ্ৰেণ্ট নহ'ব এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ প্ৰশ্নটো চোৱা তাৰপিছৰ প্ৰশ্নটো এছাৰশ্যন আৰু ৰিজনিঙৰ প্ৰশ্ন দিছে ইয়াতে চোৱা এছাৰশ্যন আৰু ৰিজনিঙৰ প্ৰশ্নত তোমাৰ কি কৈছে ইয়াতে চোৱা 43 নম্বৰ কুৱেশ্যনটোত কি কৈছে দুটা ত্ৰিভুজ এটা ত্ৰিভুজৰ দুটা স্থলকোণ থাকিব পাৰে এইটো মিছা কথা কিহৰ কাৰণে ত্ৰিভুজ এটাৰ টোটেল এংগল হৈছে কিমান ডিগ্ৰী 180 ডিগ্ৰী ত্ৰিভুজ এটাৰ তিনিওটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী আৰু ইয়াতে কৈছে স্থলকোণ মানে তোমাৰ কিমান 90 ডিগ্ৰীতকৈ ডাঙৰ যদি দুটা কোণৰ মান যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হৈ যায় তেতিয়াহ'লে এই দুটাতেই তোমাৰ 180তকৈ বেছি হৈ যাব আন এটা কোণ ক'ত পাব গতিকে এইটো আমাৰ শুদ্ধ নহয় এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এইটো তোমাৰ কি হয় কাৰেক্ট হয় গতিকে এছাৰশ্যনটো ফলছ হয় এছাৰশ্যন ফলছ আৰু ৰিজনটো ট্ৰু গতিকে এইটো আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব ইয়াতে চোৱা ডি অপশ্যনটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব তাৰপিছৰ প্ৰশ্নটো চোৱা এছাৰশ্যন আৰু ৰিজনত কি কৈছে ইয়াতে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ওপৰতো চোৱা গ্ৰাফ অফ দ্য ইকুৱেশ্যন 3x + y = 0 ইজ এ লাইন passes through the origin এইটো তোমাৰ কি হ'ব অৰিজিনৰ মাজেৰে যাব বুলি কৈছে ইয়াতে তুমি যদি ভালদৰে যদি লক্ষ্য কৰা তেতিয়াহ'লে চোৱা ইয়াতে তুমি যদি কি কৰা 3 × 0 + 0 = কি হ'ব 0 হ'ব অৰ্থাৎ এক্সৰ ভেলু 0 ধৰিলে ৱাইৰ ভেলু কি আহিব 0 আহিব এতিয়া যদি তোমাৰ কোনো এটা পইণ্ট যদি 0 0 আহে তেতিয়াহ'লে সেইটো তোমাৰ কি কৰিব অৰিজিনৰ মাজেৰে পাৰ হৈ যাব অৰ্থাৎ এছাৰশ্যনটো তোমাৰ কি হ'ব শুদ্ধ হ'ব তাৰপিছত ৰিজন দিছে চোৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হি x + by + c এইটো সঁচা হয় কিন্তু ইয়াতে কৈছে তোমাৰ অৰিজিনৰ মাজেৰে যোৱাৰ কথা আৰু ইয়াতে কৈছে তোমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কথা গতিকে এছাৰশ্যন আৰু ৰিজনটো শুদ্ধ হ'লেও কিন্তু ৰিজনটো এছাৰশ্যন শুদ্ধ ব্যাখ্যা নহ'ব গতিকে এইটো আমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ প্ৰশ্নটো চোৱা এইটো 45 নম্বৰ কুৱেশ্যনটো ইয়াতে কি কৈছে যদি px = ax + b ৰৈখিক সমীকৰণ হয় তেন্তে বহুপদৰ pxৰ একমাত্ৰ শূন্য এইটোতো কাৰেক্ট হয় ইয়াতে চোৱা আমাৰ দিয়া আছে px = কি দিয়া আছে ax + b ইয়াৰে যদি শূন্য ওলাও তেতিয়াহ'লে কি পাম ax + b = 0 অৰ্থাৎ ইয়াৰে পৰা পাম ax = -b অৰ্থাৎ x = কি হ'ব -b/a এইটো চাই এটা শূন্য আছে সেইটো হৈছে -b/a এইটো সঁচা হয় তাৰপিছত তোমাৰ ৰিজন কি কৈছে চোৱা এটা ৰৈখিক বহুপদৰ এটা আৰু কেৱল এটা শূন্য থাকে এইটো কাৰেক্ট হয় কাৰণ ৰৈখিক বহুপদত তোমাৰ চলক থাকে এটা মাত্ৰ এইটো ৰৈখিক বহুপদৰ যিটো আৰ্হি সেইটো কি হয় ax + b = 0 এইটো হৈছে ৰৈখিক বহুপদ গতিকে ৰৈখিক বহুপদত চোৱা তোমাৰ ইয়াতে চলক কেইটা আছে এটা আছে গতিকে চলক এটা থাকিলে তাৰ তোমাৰ কি শূন্য কেইটা থাকিব এটা থাকিব নহয় জানো মানে ইয়াৰে পাৱাৰ 1 আছে
মাত্ৰা 1 আছে তো মাত্ৰা 1 থাকিলে কেইটা শূন্য থাকিব এটা শূন্য থাকিব মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে কেইটা শূন্য থাকিব গতিকে এইটো কাৰেক্ট হয় গতিকে এছাৰশ্যন আৰু ৰিজন দুইটা শুদ্ধ হয় আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয় গতিকে এ নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল 45টা MCQ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম হৈ গ'লে 7002824673 এইটো নম্বৰত তোমালোকে PDF আকাৰে কুৱেশ্যন পেপাৰ পঠাই দিবা মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকে সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত চোৱা যিবোৰ লং কুৱেশ্যন আহিছে সেই লং কুৱেশ্যনবোৰ চোৱা তোমালোকে লং কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰিবা এইবোৰৰ পৰাও কিন্তু তোমালোকে কমন কুৱেশ্যন পাবা ঠিক আছে এটো চোৱা তোমালোকে এইবোৰৰ পৰাও কমন কুৱেশ্যন পাবা বহুত কমন পাবা তোমালোকে এইবোৰ ঘৰত প্ৰেক্টিছ কৰিবা এটো চোৱা এই কুৱেশ্যনটো আহিছে তাৰ পিছত এই কুৱেশ্যনটো এইবোৰ তোমালোকৰ এক্সাৰসাইজৰ কুৱেশ্যন হয় এইবোৰ এক্সাৰসাইজত আছে আৰু তোমালোকৰ এক্সাম্পলত আছে এক্সাৰসাইজ আৰু এক্সাম্পলত আছে এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো তোমালোকৰ এক্সাম্পলত আছে হা তোমালোকৰ কিতাপৰ এক্সাম্পলত আছে এই কুৱেশ্যনটো তাৰ পিছত এইটো আহিছে এই কুৱেশ্যনটো আহিছে হৰণ কৰা তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা আৰু এই কুৱেশ্যনটো এক্সাৰসাইজৰ পৰা দিছে ডাইৰেক্টলি এই কুৱেশ্যনটো এক্সাৰসাইজৰ হয় তাৰ পিছত তোমাৰ এইখিনি তোমাৰ এক্সাৰসাইজৰ পৰা কুৱেশ্যন দিছে এইখিনি এলজেব্ৰাৰ কুৱেশ্যন হয় এইখিনি তোমাৰ দিছে এটো চোৱা এইটো কুৱেশ্যন আহিছে ট্ৰায়াঙ্গলৰ পৰা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এটোৰ সম্পূৰ্ণ সমাধান আশা কৰিছো ভিডিওটো ভালে লাগিছে তোমালোকক সকলোকে এক্সামৰ কাৰণে শুভেচ্ছা থাকিল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ